মন্ত্ৰী ৰূপেশ গোৱালাৰ আশ্বাস অক্টোবৰ মাহৰ ভিতৰত কৰা শ্ৰমিকসকলে নিজৰ ঘৰ ভেটি পাব। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিৰ ক্ষেত্ৰতো অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব। অবৈধ চুলাইমদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবকাৰী বিভাগক কঠোৰ নিৰ্দেশনা। অসম চৰকাৰৰ শ্ৰম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা আজি যোৰহাটত উপস্থিত হৈ বিভিন্ন বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলক বৰ্তমান সময়ৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি কয় যে অহা অক্টোবৰ মাহৰ ভিতৰত বাগিচাৰ মাটিত বসবাস কৰা শ্ৰমিকসকলে নিজৰ ঘৰ ভেটি পাব বুলি আশা কৰিব পাৰে। যিবিলাক বাগিচাত স্বাস্থ্য ৰক্ষাৰ বাবে পৰ্যাপ্ত সুবিধা নাই তেনে বাগিচাত অনতিপলমে ব্যৱস্থা ল'বলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিছে, অন্যথা আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিৰ ক্ষেত্ৰত চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব। যোৰহাটৰ ৩০০ৰো অধিক বাগিচা অঞ্চলত টিবি ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। চাহ বাগিচা অঞ্চলত অবৈধ চুলাইমদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আবকাৰী বিভাগক কঠোৰ নিৰ্দেশ দিছে। উদ্যোগত ভালেমান আঁচনি আৰু প্ৰকল্প বাগিচাবিলাকত ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিবিলাক ঠিকমতে ৰূপায়ণ হৈছে নাই তাৰ ওপৰত এটা পৰ্যালোচনা আজি কৰা হ'ল। আৰু তাৰ লগতে বাগিচাবিলাক যিহেতু এটা উদ্যোগ আৰু এই উদ্যোগত যিখিনি আইন আছে, শ্ৰম আইন আছে, সেই শ্ৰম আইনসমূহ ঠিকমতে বলবৎ হৈছে নাই, শ্ৰমিকৰ যিবিলাক পাব লগা প্ৰাপ্য দেনা পাওনা, প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেজুৱেটিৰ পৰা আৰম্ভ কৰি যিখিনি তেওঁলোকে সা সুবিধা আইনমতে পাব লাগে সেইখিনি ঠিকমতে পাইছেনে নাই, আমাৰ বিভাগৰ বিষয়াসকলে ঠিকমতে ইনস্পেকশ্যন কৰিছেনে নাই, তেওঁলোকে ইনস্পেকশ্যনৰ পিছত কি পাইছে, সেই গোটেইখিনি বস্তু আজি থৰলি ৰিভিউ কৰা হ'ল। আৰু কেৱল আজি যোৰহাটেই নহয়, মই আজি আগবেলা শিৱসাগৰত ৰিভিউ কৰিছিলোঁ, যোৱাকালি মই চৰাইদেউ ৰিভিউ কৰিছিলোঁ, আৰু ইতিমধ্যে মই নগাঁওলৈকে উজনি অসমৰ গোটেইকেইখন জিলাই মই ৰিভিউ কৰিছোঁ। আৰু ৰিভিউ কৰি এটা কথা ভাল হৈছে যে আমি যিবিলাক সমস্যা, সৰু সৰু সমস্যা, সেই সমস্যাবিলাক আমি ফিল্ডত যোৱাৰ পিছত বহুখিনি কথা আমাৰ পোহৰলৈ আহিছে, আৰু পোহৰলৈ অহাৰ পিছত সেই সমস্যাবিলাক আমি এড্ৰেছ কৰাৰ সুযোগো পাইছোঁ। তো এইখিনি আজি মই ভাবোঁ আমাৰ গোটেই দিনটো কাৰ্যসূচী আছে। আজি শ্ৰমিকসকলে ভূমি অধিকাৰ আৰু ভূমি পট্টা প্ৰদান কৰা নাই, আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ ঘৰৰ ওপৰত তেওঁলোকক উচ্ছেদ চলোৱা হৈছে। সেই চাহ জনগোষ্ঠীক এইসমূহ সমস্যা কেনেদৰে আপুনি সমাধান কৰাটো পোষকতা কৰিছে? খালি বাহনী বাগান তেনেকুৱা এটা ঘটনা বিষয়টো মই চালোঁ। বিষয়টো এটা কোৰ্টৰ অৰ্ডাৰ আছে, চাগে আপোনালোকেও পাইছে সেইটো। আৰু মানুহজন আজি মোক লগো কৰিছিল। মই তেওঁক হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত মেনেজমেণ্টক কিবা এটা সুবিধা কৰি দিবলৈ মই কৈছোঁ, কিন্তু কোৰ্টৰ অৰ্ডাৰৰ ওপৰততো আপুনিও নাই, ময়ো নাই, এইটোতো আৰু বেলেগ কথা। কিন্তু বাগিচাৰ যিসকল শ্ৰমিক আছে বা আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল যিসকল আছে, যদি ক'ৰবাত চৰকাৰী বা চিলিং চৰকাৰী মাটিত বসবাস কৰি আছে, তেওঁলোকে বসুন্ধৰাত যেনেকৈ অন্য মানুহে আবেদন কৰিব পাৰে তেওঁলোকেও আবেদন কৰিব পাৰিব, আৰু ভূমিৰ অধিকাৰ তেওঁলোকে লাভ কৰিব পাৰিব। কিন্তু দুই ৰকমৰ কথা আছে, এটা হ'ল চিলিং চৰকাৰী ভূমিত বসবাস কৰা লোক, আৰু দ্বিতীয় যিসকল আছে তেওঁলোক বাগিচাৰ লাইনত থকা। এই বাগিচাৰ লাইনত থকা শ্ৰমিকসকলৰ কাৰণে চৰকাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিশেষভাৱে এটা উদ্যোগ লৈছে। তেওঁ বিভিন্ন সভা সমিতিত ঘোষণাও কৰিছে, বিধানসভাৰ মজিয়াতো তেওঁ উল্লেখ কৰিছে। অহা অক্টোবৰ বা নৱেম্বৰ মাহত যেতিয়া এছেম্বলি বহিব, এটা নতুন বিল আহি আছে বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলৰ কাৰণে। তেওঁলোকৰ যিটো ঘৰ ভেটি আছে সেইটো তেওঁলোকৰ নামত আবণ্টন দিয়াৰ কাৰণে এটা নতুন বিল আহিব। আৰু মই ভাবোঁ সেই বিলটো আহিলে বাগিচা চাহ শ্ৰমিক ৰাইজৰ এটা বহুত দিনৰ সমস্যা সমাধান হ'ব। কাৰণ 200 বছৰ হ'ল চাহ বাগিচাৰ মানুহ অসমত বসবাস কৰা, কিন্তু আজি তেওঁলোকৰ নামত একঠা মাটি নাই। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত এইখিনি কাম হৈ যায়, তেন্তে বাগিচাৰ ৰাইজৰ কাৰণে বহুত ডাঙৰ কাম কৰা হয়। যোৰহাটতে নহয়, বিভিন্ন অঞ্চলত কিন্তু বাগিচা অঞ্চলত বিশেষকৈ অবৈধ সুৰাৰ প্ৰচলনটো খুব বৃদ্ধি পাইছে, আৰু যোৰহাটতো কেইবাটাও সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰশাসনক আপুনি কি নিৰ্দেশ দিব এইসমূহ ৰোধ কৰিব? আজি আমি সেইটো বিষয়ৰ ওপৰতো আলোচনা কৰিছোঁ। SP চাহাবো উপস্থিত আছিল, DC চাহাবো উপস্থিত আছিল। ইলিচিট লিকাৰৰ ওপৰতো ষ্ট্ৰিক্ট হ'ব লাগে। আমি কেৱল বাগিচা বুলিয়ে নহয়, গাঁও অঞ্চলতো যদি অবৈধ
খুৰাৰ যদি কিবা চলিছে সেইবিলাক আমি নিৰাময় কৰাৰ কাৰণে ব্যৱস্থা ল'বই লাগিব। কাৰণ কিছু বছৰ আগত আমাৰ চকুৰ ওচৰতে এটা ঘটনা ঘটিছিল যোৰহাট গোলাঘাটত শালমিৰাত, আৰু 18জন মানুহে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। গতিকে তেনেকুৱা এটা ঘটনা যাতে দ্বিতীয়বাৰ নহয় তাৰ কাৰণেতো আমি সকলোৱে সচেতন হ'ব লাগিব। ক'ৰবাত যদি আপোনালোকে সাংবাদিক বন্ধুসকলে যদি তেনেকুৱা খবৰ পায় আপোনালোকেও আমাক জনাব, যাতে ইয়াৰ বিৰুদ্ধে আমি সকলোৱে মিলি মানে ইয়াক নিৰাময় কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব। বাগান অঞ্চলত যিবিলাক দোকান আছে মেক্সিমাম দোকানতে লালিগুৰ যিটো এইটো ভিডিঅ' বিক্ৰী হৈ আছে। নাই, সেইখিনি কথা মই আজি কৈছোঁৱে। এক্সাইজ আৰু পুলিচ আৰু আমাৰ জিলা প্ৰশাসনে মিলি যদি ক'ৰবাত অবৈধভাৱে লালিগুৰ ষ্টক কৰি ৰাখিছে এইটোতো জব্দ হ'বই লাগে, তাৰ ওপৰত একশ্যন হ'বই লাগিব। বাগানত যিবোৰ শ্ৰমিক তেওঁলোকৰ সন্তান সাধাৰণতে শ্ৰমিকবিলাকো বাগানলৈ গুচি যায়, লগত তেওঁলোকৰ সৰু সন্তানবিলাক গৈ যায়। কালি আমি দেখিছোঁ যে সৰু সন্তানবিলাকক গছত মানে কাপোৰ দি বান্ধি কৰিছে। গতিকে বাগান অঞ্চলত তেনেকুৱা ফ্ৰেছ বা তেনেকুৱা ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিব তেনেকুৱা নহয়। চাওক, আইনত ক্ৰেছৰ প্ৰভিজন আছে, কিন্তু ক্ৰেছবিলাক চেণ্ট্ৰেল প্লেচত আছে, ক'ৰবাত এটা জেগাত আছে য'ত সৰু বাচ্চাটোক থ'বৰ কাৰণে হয়তো মাকৰ কাৰণে অসুবিধা, কাৰণ ব্ৰেষ্ট ফিডিং কৰাব লাগে। যদি 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত যদি থাকে তেন্তে মানে অলপ অসুবিধা হয়। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ বাজেটত এটা ঘোষণা কৰিছে। অৱশ্যে এইটো এটা ডাঙৰ প্ৰজেক্ট হ'ব, যিটো প্ৰজেক্ট ইমিডিয়েট ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত হয়তো অসুবিধা আহিব পাৰে, কিন্তু ঘোষণা এটা আছে যে ভৱিষ্যতে বাগানবিলাকত আমি মোবাইল ক্ৰেছ হাউচ দিয়াৰ কাৰণে, যিটো ট্ৰেক্টৰৰ যোগেদি টানি লৈ যাব, ৱৰ্ক ছাইটত থাকিব, তাতে বাচ্চাটোক তেওঁলোকে ৰাখিব পাৰিব। তেনেকুৱা এটা প্ৰজেক্ট চৰকাৰে ল'বলৈ গৈ আছে, যিটো হ'লে মই ভাবোঁ ভৱিষ্যতে শ্ৰমিকসকলৰ কাৰণে যথেষ্ট সুবিধা হ'ব। আপুনি যিহেতু আজি মুৰমুৰীয়াটো নিশ্চয় উপস্থিত হৈছে, দুদিন পূৰ্বে এটা ঘটনা সংঘটিত হ'ল। ভোগদৈ নদী পাৰ হওঁতে এজন শ্ৰমিক আজিলৈকে সন্ধানেই তেওঁ উলিয়াব পৰা নাই। আৰু ভোগদৈ নদীৰ সেইটো অঞ্চলত মুৰমুৰীয়াৰ মাজেৰে যি ঠাই বৈছে সেইটো অঞ্চলত বিশেষকৈ অবৈধভাৱে বালি খনন প্ৰক্ৰিয়া কৰে। বহুত দলৈকে সেই বালিৰ গাঁতসমূহ থকাৰ বাবে সেই শ্ৰমিকজন নিখোজ হৈ আছে বুলি কৈছে। সেই অঞ্চলসমূহ আচলতে এই অবৈধ বালি খননৰ ক্ষেত্ৰত কেনেধৰণে পদক্ষেপ ল'ব, কিয়নো অঞ্চলটোৰ এজন লোকৰ নাম টাছা উপাধিৰ এজন লোকৰ নাম কিন্তু এই ক্ষেত্ৰত পোহৰ আহিছে। এই কথাটো মই অৱগত নহয়। যদি তেনেকুৱা কিবা হৈছে, অবৈধটো অবৈধ কথাই আৰু সেইটো একশ্যন ল'বই লাগিব, প্ৰশাসনেই হওক বা ফৰেষ্টেই হওক, তাৰ বিৰুদ্ধে ব্যৱস্থা ল'বই লাগিব। বাগিচা অঞ্চলত কম বয়সীয়া যুৱতীসকল বিবাহপাশত আবদ্ধ হোৱাৰ ঘটনাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, আৰু তেওঁলোকে সন্তান প্ৰসৱৰ দৰে পন্থালৈ যাবলৈও গৈছে। আৰু এই ক্ষেত্ৰত বাগান অঞ্চলত কেনেদৰে সজাগতা বা এনেকুৱা ধৰণৰ কাৰ্য ৰোধ কৰিব পাৰে, কেনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ কৰিব পাৰি? নাই, চাওক, এই যিটো যোৰহাটৰ যিটো বিষয় যিটো পোহৰলৈ আহিছে, হয়তো অন্য জিলাতো হ'ব পাৰে। মই নকওঁ যে কেৱল যোৰহাটতে হৈছে, কিন্তু এইটো পোহৰলৈ আহিল বিষয়টো। আৰু এইটোৰ প্ৰতি মই ভাবোঁ কেৱল মই বাগিচাৰ মন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে বুলি মানে মই দায়িত্বটো আছে, কিন্তু মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব আছে, সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ দায়িত্ব আছে, প্ৰশাসনৰ দায়িত্ব আছে, প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিৰ দায়িত্ব আছে যে সমাজত এনেধৰণৰ কাম কেতিয়াও হ'ব নালাগে। আৰু এইবিলাক কাম নহ'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে আমাৰ মানে ছোৱালী শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। আৰু আছে যে সমাজত এনেধৰণৰ কাম কেতিয়াও হ'ব নালাগে। আৰু এইবিলাক কাম নহ'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে আমাৰ মানে ছোৱালী শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। আৰু সেইকাৰণে নিযুত মইনাৰ দৰে আঁচনি যুগুত কৰা হৈছে, যাতে তেওঁলোক ড্ৰপ আউট নহওক, স্কুললৈ যাওক, আৰু এনেধৰণৰ কথাবিলাক যাতে কোনো কাৰণতে নহওক। এইটো বৰ আজিৰ তাৰিখত এইটো মানে আমাৰ মানে সভ্য সমাজৰ কাৰণে এটা বৰ চিন্তনীয় বিষয়, যিটো কোনো কাৰণতে হ'ব নালাগে। আজি বিষয়টো আমি আলোচনাও কৰিছোঁ। ইয়াত আৰ্টছাৰ প্ৰতিনিধি আছিল, আচাৰ প্ৰতিনিধি আছিল, মহিলা সমিতি আছিল, চাহ মজদুৰ সংঘ আছিল, চাহ কৰ্মচাৰী সংঘ আছিল, মেনেজাৰসকল আছিল। এই বিষয়টো আজি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই বিশেষভাৱে দাঙি ধৰিছে, আমি আলোচনাও কৰিছোঁ। আৰু ইয়াৰ ওপৰত মই ভাবোঁ আমি সকলোৱে সচেতনতা সৃষ্টি কৰিবৰ কাৰণে, সজাগতা সৃষ্টি কৰিবৰ কাৰণে যৌথভাৱে কাম কৰিব লাগিব। যিটো দীৰ্ঘদিনীয়া দাবী মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত 250 টকা বা 400 কৰিবলৈ, সেইটো ক্ষেত্ৰত কিয় ব্যৱস্থা কৰিব? এইটো বাগিচাতে কিন্তু সেইটো 250 টকালৈও পোৱা নাই। আপুনি চিৰামৰাৰ কথা যদি কয়, মুৰমুৰীয়াৰ কথা যদি কয়, তাত কিন্তু এতিয়াও কি 251 টকা যিটো দিয়া হোৱা নাই। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, ইমপ্লিমেণ্ট হ'ব। ATCৰ বাগিচাবিলাকত মিনিমাম ৱেজ ইমপ্লিমেণ্ট হ'ব। আৰু গোটেই অসমৰ প্ৰেক্ষাপটত যদি ক'বলৈ যাওঁ, তেন্তে আমি খুব কম সময়ৰ ভিতৰতে মিনিমাম ৱেজ কৰিবলৈ গৈ আছোঁ। বিষয়টো বিচৰাধীন হৈ আছে। আমি সোনকালে বাগিচাৰ শ্ৰমিকসকলে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ বিষয়টো মীমাংসা হ'ব। বাগানৰ চিকিৎসাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে? যিহেতু এম্বুলেঞ্চ আছে, তেওঁলোকে পেট্ৰলটো নিজে ভৰাব লাগে, ড্ৰাইভাৰখন নিজে দিব লাগে। চাওক, য'ত য'ত ডক্টৰ নাই
য'ত য'ত নাৰ্ছ নাই, ফাৰ্মাচিষ্ট নাই, হেল্থ এছিষ্টেণ্ট নাই, আজিয়ে মই 1 মাহৰ ভিতৰত সেইখিনি কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। যদি নহয় তেন্তে আইনমতে যিখিনি ব্যৱস্থা বাগিচাবিলাকৰ ওপৰত ল'ব লগা আছে আমি ল'ম। PSC-বিলাকত থকা যিখিনি ঔষধ NRCM-এ যোগান ধৰে সেই ঔষধসমূহ শ্ৰমিকসকলে নাপায় বুলি এটা অভিযোগ দীৰ্ঘদিনে উত্থাপিত হৈছে আৰু বাগিচা অঞ্চলত বিশেষত TBৰ যিটো যক্ষ্মা বেমাৰ সেইটো প্ৰাদুৰ্ভাৱ বেছি হৈছে। এনেদৰে না, আজি ৰিভিউত আমি গম পাইছোঁ প্ৰায় 300মান বাগিচা অঞ্চলত তেনেকুৱা কেছ আছে আৰু যি এক্টিভ কেছ আছে সেইখিনি কিন্তু আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থে যিটো আমাক PPT দেখুৱাইছে সেইমতে তেওঁলোকে যথেষ্ট মানে ইম্প্ৰুভ কৰিছে, তেওঁলোকক ভাল কৰাৰ কাৰণে যত্ন কৰি আছে আৰু এইটো এটা ক্ৰনিক ডিজিজ, আমি ইয়াৰ ওপৰত সকলোৱে কাম কৰিব লাগিব। যোৰহাটত যদি কাৰাগাৰখন আপুনি পৰিদৰ্শন কৰিলে হয় আৰু কাৰাগাৰ যিখিনি না, আজি সেইকাৰণে সেই বিষয়টো মই চাইছোঁ। আকৌ মই যোৰহাট অহা যোৱা কৰোঁতে মই সোমাম, প্ৰত্যেকবাৰ সোমাই যাম যাতে সোনকালে কাম হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিচাৰিছে যে এটা পাৰ্ট আমি নৱেম্বৰ মাহৰ ভিতৰত যাতে মুকলি কৰিব পাৰোঁ, সেইকাৰণে প্ৰশাসনেও খুব চোকা দৃষ্টি ৰাখিছে আৰু ময়ো আহোঁতে যাওঁতে এইটো চব এইটো যোৰহাটৰ আৰু মানে আমি যিটো ৰিপৰ্ট পাইছোঁ মানে তেওঁলোক ৰিকভাৰী হৈছে, গতিকে সেইটো ভাল কথা আমাৰ বাবে। ব্যুৰো ৰিপৰ্ট, A News 24/7।